মই সংখ্যালঘু মৰ্চা ভাৰতীয় জনতা পাৰ্টি বৰপেটা জিলাৰ সাধাৰণ সম্পাদক হিচাপে মই আজি খুব গৌৰৱ অনুভৱ কৰিছোঁ, নথৈ আনন্দিত অনুভৱ কৰিছোঁ। আজি যেতিয়া আমাৰ সংখ্যালঘু মৰ্চাৰ সভাপতি শ্ৰদ্ধা জাকিৰ হোসেন চৌধুৰী ডাঙৰীয়া যেতিয়া খবৰটো দিলে যে বালাবিটা গাঁৱত চাহেব আলী বুলি এজন মানুহৰ তেখেতৰ ঘৰ ভস্মীভূত হৈ গ'ল, খবৰটো পাই লগে লগে ইয়ালৈ আহিলোঁ আৰু সভাপতি ডাঙৰীয়াই এষাৰ কথা ক'লে যে খবৰটো লোৱাৰ কাৰণে চাহেব আলী ডাঙৰীয়াৰ ঘৰত উপস্থিত হ'ব অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী শ্ৰদ্ধা ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া। গতিকে তেখেতে ইয়ালৈ আহিলে আৰু আমিও তেখেতৰ লগত সংগ দিলোঁ আৰু মই প্ৰথমেই কৈছোঁ যে মই অতিকৈ আনন্দিত এইকাৰণে অনুভৱ কৰিছোঁ, আজি এই বালাবিটা গাঁও পঞ্চায়তৰ অন্তৰ্গত এই চাহেব আলীৰ ঘৰত অসম চৰকাৰৰ মন্ত্ৰী ডাঙৰীয়াই লগে লগে যে ইয়াতে উপস্থিত হ'ল, গতিকে সেই খবৰটো শুনি আচলতে খুব আনন্দিত অনুভৱ কৰিছোঁ। বিকজ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এইটোৱে এটা ডাঙৰ কাম যে আমি সবকা সাথ সবকা বিকাশ, যে সকলোৰ লগত সকলোকে সমভাৱে উন্নয়নৰ চকুৰে চাব লাগে। গতিকে সকলোৱে বিপদৰ সময়ত সকলোৰ কাষত থিয় দিব লাগে আৰু সেই বস্তুটো ইতিমধ্যে আমাৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াই প্ৰমাণ কৰিলে। তেখেতে সঁচা অৰ্থত ভৱানীপুৰ সৰ্ব সমষ্টিৰ কাৰণে এজন জনদৰদী নেতা, এইটো তেখেতে প্ৰমাণ কৰিলে আৰু ময়ো আহি ইয়াতে উপস্থিত হ'লোঁ, ভাল লাগিছে। তেখেতক ইতিমধ্যে আমাৰ মন্ত্ৰী ডাঙৰীয়াই তেখেতৰ যাৱতীয় ব্যৱস্থাখিনি গ্ৰহণ কৰাৰ কাৰণে এক পদক্ষেপ ল'লে, তেখেতক কিছু আৰ্থিক সহায়ো আগবঢ়ালে, লগতে আমাৰ মাইনৰিটি মৰ্চাৰ সভাপতি ডাঙৰীয়াকো তেখেতৰ লগত যোগাযোগ কৰি যাতে তেখেতৰ যাৱতীয় সমস্যাখিনি সমাধান কৰি দিব পাৰে বুলি এক পদক্ষেপ লয়। আমি দেখা পালোঁ যে বিৰোধী দলে বেছি ৰাজনৈতিক কথা কোৱাটো ঠিক নেদেখি, কিন্তু আপোনালোকে বিৰোধী বুলি ক'লে গমেই পায় যে কংগ্ৰেছ বিশেষকে, গতিকে কংগ্ৰেছৰ যিটো ভ্ৰষ্টাচাৰ নীতি তেওঁলোকে অকল লুণ্ঠন ৰাজ আৰু শোষণ ৰাজে জানে, তেওঁলোকে শোষণ কৰিব জানে, কিন্তু জনতাৰ বিপদৰ সময়ত তেখেতসকলে কেতিয়াও জনতাৰ কাষত থাকিব নাজানে। সেই বস্তুটো বহু আগতেও প্ৰমাণ পাইছে, এতিয়াও সেই বস্তুটো প্ৰমাণ পালে, আজি তেখেতৰ ক্ষেত্ৰতো হয়তো সেই বস্তুটো প্ৰমাণ পালে। কথাটো হ'ল হৰভোগৰ যিজন বিধায়ক ডাঙৰীয়া, তেখেত হ'ল এইবিলাক টকশ্ব'ৰ আগত কথা কোৱা দাম্বালি মৰা বিধায়ক। তেখেতে হাতে কামে কিমান দূৰ লাগি আছে সেইটো ইতিমধ্যে ভৱানীপুৰ সৰ্ব সমষ্টিৰ মানুহে গম পাইছে। ভৱানীপুৰ সৰ্ব সমষ্টিৰ মানুহে সেইকাৰণে ৰঞ্জিত দাস ডাঙৰীয়া কিমান মন খুলি তেখেতসকলে মনে প্ৰাণে তেখেতক কৰজোৰে এই ভৱানীপুৰ সৰ্ব সমষ্টিলৈ তেখেতসকলে শুভেচ্ছা জনাই আছে, আহিবলৈ অনুৰোধ কৰি আছে। কাৰণ মনোৰঞ্জন দাস ডাঙৰীয়া অকল টিভিত বা বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ভেকু ভাওনা দিয়া টাইপৰ মন্তব্য কৰা এজন ব্যক্তি, তেখেতে কাম কৰা বিধায়ক নহয়। গতিকে এই কথাটো বহুবাৰ আগতো প্ৰমাণ হৈছে, এতিয়াও প্ৰমাণ পালে। সমাগত 26ৰ কথাটো হ'ল আগন্তুক 2026 যি নিৰ্বাচন হ'বলৈ গৈ আছে, সেই নিৰ্বাচনত মই 23 নং চেঙা বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী। যদি দলে মোক বিবেচনা কৰে, যোগ্য হিচাপে বিবেচনা কৰে, নিশ্চয়কৈ মই জনসাধাৰণে যি বিচাৰি আছে, জনসাধাৰণে এটা বস্তু বিচাৰিছে যে স্বাধীনতাৰ পিছৰ পৰা প্ৰায় বেছিভাগ সময় যদি দেখা যায় যে আমাৰ চেঙা সমষ্টিত বিশেষকে অপজিশ্যনে বেছিকে শাসন কৰিছে আৰু সেই অপজিশ্যনে বেছিকে শাসন কৰাৰ ফলত চেঙা সমষ্টিৰ যিটো ডেমোগ্ৰাফিৰ যিটো ডেভেলপমেণ্ট হ'ব লাগিছিলে, সেই ডেভেলপমেণ্টটো তেনেকুৱাকে হোৱা নাই। গতিকে এইবাৰ চেঙাৰ ৰাইজে উলহ মালৰে আনন্দৰে তেখেতসকলে শুভেচ্ছা জনাই মোক বহু সময়ত তেখেতসকলে কৈ আছে, দিহা পৰামৰ্শ আগবঢ়াই আছে। তেখেতসকলৰ এটাই দাবী যে অসমত যি বৰ্তমান অসমৰ স্বনামধন্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি উন্নয়নৰ চৰকাৰ চলি আছে, অহা 26ৰ বিধানসভা নিৰ্বাচনত 100ৰো অধিক আসন লৈ পেলাই তৃতীয়বাৰৰ ভাৱে অসমত চৰকাৰ হ'বলৈ গৈ আছে। গতিকে চেঙাৰ ৰাইজে এটা বস্তু সিদ্ধান্ত লৈছে যে এইবাৰ অসমৰ উন্নয়নৰ বিকাশ যাত্ৰাৰ চৰকাৰৰ লগত চেঙাবাগী ৰাইজ আছে আৰু যাৰ কাৰণে তেখেতসকলে বহু সময়ত মোক কেতিয়াবা মাতি নি দিহা পৰামৰ্শ দি তেখেতসকলে উৎসাহ যোগাই আছে যে আপুনি আহক আমাৰ চেঙা সমষ্টিত, আপুনি প্ৰাৰ্থিত্ব লওক আৰু আমি আপোনাৰ লগত আছো।